আৰু কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আৰু শিৱসাগৰ সমষ্টিৰ প্ৰায় ৩৭,৭০০ মহিলাক 10,000 টকাৰ যি মহিলা উদ্যমিতাৰ চেক, সেই চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি। আৰু যিখন মঞ্চ মোৰ পিছফালে আছে ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত, সেই মঞ্চখনত আজি ৰাজ্যখনৰ আটাইতকৈ যিটো পলিটিকেল টুইষ্ট থকা কাহিনী, সেই পলিটিকেল টুইষ্ট থকা এটা কাহিনী আৰু কিছু মুহূৰ্তৰ পিছত ৰাইজে দেখিবলৈ পাব। সেয়া হৈছে যে শিৱসাগৰৰ বিধায়ক, বিৰোধী দলৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী একেখন মঞ্চত একেলগে বহিব। আৰু মই পৰিৱেশটো এবাৰ দেখুৱাম, ফটো সাংবাদিক শশাংক গগৈয়ে দেখুৱাব। আৰু কিছু মুহূৰ্তৰ পিছত এই যিখন সভা, এই যিখন মঞ্চ সাজু কৰি ৰখা হৈছে, তাতেই মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু সেইখন মঞ্চতেই বহিব ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। এতিয়া তাক লৈ যথেষ্ট এটা ৰাজনৈতিক টুইষ্ট, এটা পলিটিকেল টুইষ্ট ৰাইজৰ মাজত আছে যে অখিল গগৈয়ে কালি কৈছে যে এই মঞ্চখনত মই উপস্থিত থাকিম, মুখ্যমন্ত্ৰীৰ সমানে সমানে তেওঁ উপস্থিত থাকিব আৰু মুখ্যমন্ত্ৰীয়ে যদি কিবা খেলি মেলি কথা কয় তেতিয়াহ'লে অখিল গগৈয়ে তাৰ বিৰুদ্ধাচৰণ কৰিব। এই কথাটো ইতিমধ্যে তেওঁ স্পষ্ট কৰিছে। গতিকে কেনেকুৱা ধৰণৰ কি থাকিব, সততেই মুখ্যমন্ত্ৰীগৰাকীক দেখা পোৱা যায় যে তেওঁ মহিলা উদ্যমিতা আঁচনিৰ যদিও বা চেক বিতৰণ কৰে, তেওঁ কিন্তু বিজেপি দলৰ হৈ যিটো প্ৰচাৰ, সেই প্ৰচাৰ তেওঁ চলায়। বিজেপিৰ যিগৰাকী আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী, সেই নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীক তেওঁ সততেই চিনাকি কৰি দিছে বহুকেইটা সমষ্টিত আৰু নাম চূড়ান্ত কৰি তেওঁ কৈ থৈ যায় যে তেওঁ কিন্তু জিকোৱাৰ দায়িত্ব এইসকল মহিলাৰ বা এইসকল ৰাইজৰ, সেই কথাটো কৈ থৈ যায়। কিন্তু আজি যিহেতু অখিল গগৈ থাকিব, গতিকে অখিল গগৈৰ থকা অৱস্থাত সততেই বিভিন্ন সভাই সমিতিয়ে অখিল গগৈক তেওঁ আক্ৰমণ কৰে। তেওঁ কয় যে অখিল গগৈয়ে সদনত হুলস্থুল কৰি থাকে, কামৰ ইমান হিচাপ নলয়, সমষ্টিৰ বাবে তেওঁ কাম নকৰে। কিন্তু আজি অখিল গগৈৰ সন্মুখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাবোৰ ক'বনে নকয়, তাক লৈ অধীৰ আগ্ৰহেৰে ৰাইজ বাট চাই আছে। আৰু যিটো এটা পলিটিকেল টুইষ্ট, হয়তো আজিৰ দিনটোৰ ভিতৰত বা 2026 বিধানসভা নিৰ্বাচনৰ খুব আকৰ্ষণীয় যিকেইটা পৰিঘটনা হ'ব, তাৰ ভিতৰত আজি এই সভাখন নিশ্চিতভাৱে পৰিণত হ'ব। মই এবাৰ পৰিৱেশটো দেখুৱাইছোঁ। প্ৰায় ৩৭,৭০০ মহিলা ইয়াত আহি উপস্থিত হৈছে। ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত আহি উপস্থিত হৈছে এইসকল মহিলা আৰু তেওঁলোকে 10,000 টকাকৈ ইতিমধ্যে লাভ কৰিব। আৰু যিসকল মহিলাই লাভ কৰিব তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে যদি ভাল কাম কৰে তেতিয়াহ'লে 10,000ৰ পৰিৱৰ্তে পৰৱৰ্তী সময়ত তেওঁলোকক পুনৰ 25,000 টকাকৈ তেওঁলোকক দিব। আৰু যিসকলে সেই 25,000 মূলধন হিচাপে লৈ তেওঁলোকে কাম কৰিব, সেই 25,000 টকাৰ মূলধন হিচাপে লৈ কাম যিসকলে কৰিব বা ভাল কাম কৰিব, তেওঁলোকক মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত পুনৰ 50,000 টকা দিব। এই ঘোষণাটো ইতিমধ্যে বিভিন্ন প্ৰান্তত তেওঁলোকে কৰিছে। গতিকে তাক লৈ এইসকল মহিলা কিমান দূৰ আশাবাদী বা এই 10,000 টকা মূলধন হিচাপে লৈ তেওঁলোকে কি কৰিব, এই কথাবোৰ নিশ্চিতভাৱে মই অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিম। আপুনি ক'ৰ পৰা আহিছে? বানমুখ কাঠপাৰ। অকণমান থিয় হৈ ল'লে ভাল পাম। এতিয়া কথাটো হ'ল যে আপোনালোকক যিহেতু 10,000 টকাকৈ আজি প্ৰদান কৰিব, মূলতঃ কেনেকুৱা কি কামত আপোনালোকে এই ধন খৰচ কৰিব আৰু মূলতঃ এই 10,000 টকা মূলধন হিচাপে লৈ আগন্তুক দিনত আপোনালোকে কেনেকুৱা কি পৰিকল্পনা থাকিব? মই বৰ্তমান 10,000টো লৈ পিনে হাঁহ পালনৰ কাৰণে লৈছোঁ। ভৱিষ্যতে হাঁহে পুহিম বুলি ভাবিছোঁ এতিয়া আপোনালোকক কোৱা হৈছে যে আমি যিকেইখন সভা আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 10,000 টকা যদি ভালকৈ খৰচ কৰে তেতিয়াহ'লে পুনৰ 25,000 টকা আৰু 50,000 টকাও পৰৱৰ্তী সময়ত দিব। আপোনালোক তাৰ বাবে আশাবাদী? নিশ্চয় আশাবাদী। হয়। আৰু এটা কথা আপোনাক সোধোঁ যে বিধায়ক অখিল গগৈয়ে কৈছে যে যদি তেওঁ মুখ্যমন্ত্ৰী হয় বা তেওঁৰ দলৰ চৰকাৰ আহে, অৰুণোদয় বাদ দি এই যিসমূহ আঁচনি আছে এই আঁচনিসমূহ তেতিয়া নাথাকে। এতিয়া আপোনালোকে তাক লৈ কি ক'ব? সেইটো সময়ে ক'ব। সময়ে ক'ব। খুব কৌশলগতভাৱে তেখেতে জনাইছে যে সময়ে ক'ব। আৰু বিশেষকৈ ৰাইজৰ দলৰ যিখন নিৰ্বাচনী ইস্তাহাৰ, সেই নিৰ্বাচনী ইস্তাহাৰত কিন্তু এটা কথা প্ৰকাশ পাইছে যে যদি চৰকাৰ আহে ৰাইজৰ দলৰ, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় বা বৃদ্ধ পেঞ্চনৰ বাহিৰে বাকী যিসমূহ আঁচনি, সেই আঁচনিসমূহ তেওঁলোকে কাটি দিব বা কৰ্তন কৰিব। এই কথাবোৰক লৈ অকণমান প্ৰতিক্ৰিয়া হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ক'ৰ পৰা আহিছে? আমি কাঠপাৰাৰ পৰা আহিছোঁ, শিৱসাগৰ। আজি 10,000 টকা লাভ কৰিব, গতিকে কি কাম কৰিব? কি কাম? আমাৰ বোৱা কটা দিছোঁ আমি, কিছুমানে জীৱ জন্তু পোহা দিছে, তেনেকুৱাই আৰু। মুখ্যমন্ত্ৰীকো আজি ওচৰৰ পৰা দেখিব, আশাবাদী নে আপোনালোকে? আৰু কি আশাবাদী, সেইকাৰণে আহিছোঁ ইমান বয়সতো। এতিয়া কথাটো হৈছে যে শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়ক অখিল গগৈ আজি তেওঁ থাকিব আৰু অখিল গগৈয়ে কৈছে তেওঁলোকৰ যিটো নিৰ্বাচনী ইস্তাহাৰ যে যদি তেওঁলোকৰ চৰকাৰ আহে তেতিয়াহ'লে অৰুণোদয় আৰু বৃদ্ধ পেঞ্চন বাদ দি বাকী যিসমূহ আঁচনি আছে এই আঁচনিসমূহ তেওঁলোকে নাৰাখে, তেওঁলোকে কৰ্তন কৰি দিব।
কটন কৰি দিলে আমি চলিম কেনেকৈ আকৌ চলিবলৈ সমস্যা হ'ব। চলিবলৈ 10,000 টকা আনকালে কোনে দিছে আজি ইমান দিনে কোনেও দিয়া নাই এওঁহে দিছে হিমন্ত বিশ্ব শৰ্মাই অন্যতো দিয়া নাই আমাক লাগিবই এয়া হৈছে ৰাইজৰ প্ৰতিক্ৰিয়া। মই অকণমান আপোনাৰ ওচৰলৈ আহিম। আপুনি ক'ৰ পৰা আহিছে? মই আমাৰ বানমুখ গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত মূলাগাভৰু ভিৰৰ পৰা আহিছোঁ। এই যে 10,000 টকা আপোনালোকে লাভ কৰিব, কি কৰিব 10,000 টকা? মোৰ এখন গেলামালৰ দোকান আছে, মই বৰ্তমান সেইখনকে চলাই আছোঁ। মানুহজন বৰ্তমান মোৰ স্বামী ঢুকালে, তাৰপিছত মই গেলামালৰ দোকানখনকে চলাই আছোঁ। সেইখনতে অকল ইনভেষ্ট কৰি সেইখন আৰু অলপ মানে শক্তিশালী কৰিম বুলি ভাবিছোঁ। ৰাইজৰ কথা যে 10,000 টকাটো মূলধন হিচাপে লৈ তেওঁলোকে কাম কৰিব, আগবাঢ়িব। পৰৱৰ্তী সময়ত সেয়া 25,000 টকা বা 50,000 টকাও ৰাজ্য চৰকাৰৰ ফালৰ পৰা তেওঁলোকক দিয়া হ'ব। গতিকে নিশ্চিতভাৱে সকলো আশাবাদী আৰু কিছু মুহূৰ্তৰ পিছত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষণত শিৱসাগৰৰ বাবে কি কি পেকেজ থাকিব, কি কি উন্নয়নমূলক কাম কাজৰ খতিয়ান থাকিব, নিশ্চিতভাৱে সেয়া সকলোৱে শুনিবলৈ অপেক্ষা কৰি আছে আৰু সেয়া নিশ্চিতভাৱে তেওঁ কি কি কয় সেয়া লক্ষ্য হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।